ওম নমো ভগবতে বাসুদেবায়। ওম নমো ভগবতে বাসুদেবায়। ওম নমো ভগবতে বাসুদেবায়। কৃষ্ণ কৃষ্ণ কৃষ্ণ। এহি তত্ত্ব কহি মৌন ভৈলা মহামুনি, বিদুৰৰ আনন্দ মিলিল কথা শুনি। হে ৰাম দ্বিতীয় স্কন্ধত পৰীক্ষিত মহাৰায়, শুক আগে পুছিলন্ত যিটো অৰ্থ পৰম ভক্তিভাজন মোৰ আজন্মৰ সেৱাস্থলীৰ বা পাই সমস্ত জয় জয়তে আপোনাৰ সমস্ত লোকে এই পবিত্ৰ আসনৰ পৰা শ্ৰদ্ধা আৰু সেৱা নিবেদন জনাইছোঁ। ধাৰাবাহিক ভাগৱত পাঠ অনুষ্ঠানৰ তৃতীয় স্কন্ধৰ মৈত্ৰেয় বিদুৰৰ সংবাদ ইতিমধ্যে আমি পৰ্যালোচনা কৰি থকা হৈছে। নিশ্চয় আপোনাৰ সমস্তজন কুশলে ৰাখিছে মহাপ্ৰভু গোবিন্দে। সেয়েহে আপোনাৰ হ'বৰ আগত আজি আকৌ এক পৰৱৰ্তী পদৰ পৰ্যালোচনা, সমস্ত প্ৰাৰ্থীৰ মাৰ্জনা কৰিব। কৃষ্ণ। হে বা বৈষ্ণৱ, যোৱা পাঠত আমি আলোচনা কৰা হৈছিল বিদুৰে যেতিয়া মহন্ত মৈত্ৰেয় মুনিক লগ পাইছিল, তেওঁ জীৱনৰ বহু ধৰণৰ সংশয়ৰ কথা তেওঁ সুধিছিল আৰু সেই প্ৰতিটো প্ৰশ্ন ধাপে ধাপে মহামতী মৈত্ৰেয় ঋষিয়ে তেওঁক দি গৈছিল। অৰ্থাৎ এজন পৰম শিষ্য যি কৃষ্ণৰ প্ৰতি বা প্ৰভু ভগৱন্তৰ প্ৰতি একান্ত সেৱক, শ্ৰদ্ধাৱান লোক, মহন্ত সৎপথত চলি থকা এজন ব্যক্তিক যেতিয়া মৈত্ৰেয় ঋষিয়ে লগ পালে, লগতে মৈত্ৰেয় আৰু বিদুৰৰ মাজত সম্বন্ধ হ'ল বান্ধৱ। তাৰোপৰি মৈত্ৰেয় হ'ল বিদুৰৰ পিতৃ ব্যাসদেৱৰ লগত বান্ধৱ। সেই সূত্ৰে তেওঁ তাৱৈ আৰু অন্যহাতে ভক্তি ৰাজ্যখনত দুইজন পৰম বান্ধৱ। বিদুৰে তীৰ্থ ভ্ৰমণ কৰি কৰি যেতিয়া মৈত্ৰেয় ঋষিক লগ পাইছিল, মৈত্ৰেয় ঋষিৰ পৰা নিৰ্গুণবাদী শুকদেৱে পৰীক্ষিতক কৈ থকা ভাগৱতৰ সম্পৰ্কে জানিবলৈ পৰম ইচ্ছুক হৈছিল আৰু সেই সূত্ৰে মৈত্ৰেয় ঋষি আৰু বিদুৰক সমস্তখিনি কথা ক'বলৈ আগ্ৰহ প্ৰকাশ কৰিছিল। যোৱা পাঠত মহামতী বিদুৰে মৈত্ৰেয় ঋষিক প্ৰশ্ন কৰিছিল যে ভগৱন্তই জীৱবিলাক সৃষ্টি কৰি কেনেকৈ সেই জীৱবিলাকক কেনেকুৱা ধৰণৰ লীলাৰ মাজেদি ব্ৰহ্মাণ্ডখন পৰিচালিত কৰি থাকে, আৰু এই যে ২৪ তত্ত্বৰে গঠিত সেই মনুষ্য দেহৰ ভিতৰত তেওঁ নিজে নিবাস কৰি কেনেকৈ সৃষ্টি কৰিলে, এই সম্পৰ্কে মৈত্ৰেয়ে ক'বলৈ গৈ যে এই যে মনুষ্য দেহৰ ভিতৰতে ভগৱন্তই নিবাস কৰি তেওঁ মুখপদ্মৰ সন্তে ব্ৰাহ্মণসকল, বাহুৰ পৰা ক্ষত্ৰিয়সকল, উৰুৰ পৰা বৈশ্য আৰু পদৰ পৰা শূদ্ৰ জন্ম দিলে কৰ্ম অনুসৰি। আৰু তৃতীয়তে ক'লে যে তেওঁ এই জগতত তিনিজন পুৰুষৰ কথা ক'লে। প্ৰথম পুৰুষ, দ্বিতীয় পুৰুষ, তৃতীয় পুৰুষ। প্ৰথম পুৰুষ হ'ল মহত্তত্ব, দ্বিতীয় পুৰুষ হ'ল সমস্ত জগতখন পৰিচালিত কৰা যি শক্তি, আৰু তৃতীয় পুৰুষ হ'ল সমস্ত ভূততে যিজন বিৰাজ হৈ আছে, এই তৃতীয় পুৰুষ। এই তৃতীয় পুৰুষৰ দ্বাৰা সমস্ত জগতখন পৰিচালিত কৰি থাকে। মহামতী বিদুৰে কৰা প্ৰশ্নবিলাক যথাযথ পৰমাৰ্থী দৃষ্টিৰে মৈত্ৰেয় ঋষিয়ে যেতিয়া কথাখিনি ক'লে, বিদুৰ পৰম আনন্দিত হ'ল আৰু আনন্দিত হৈ দ্বিতীয় স্কন্ধত পৰীক্ষিত মহাৰায়ক নিৰ্গুণবাদী শুকদেৱে কি কথা উপস্থাপন কৰিছিল, এই কথাখিনিও তেওঁ জানিবলৈ পৰম ইচ্ছুক হ'ল। কৈছে, বিদুৰৰ আনন্দ মিলিলেও কথা শুনি দ্বিতীয় স্কন্ধত পৰীক্ষিত মহাৰায়, শুক আগে পছিলন্ত যিটো অৰ্থ ছয়। হে ৰাম বিদুৰেও মৈত্ৰেয় কয় অভিনন্দা কৰি, আবেহে ই হ'ব প্ৰশ্ন কৰিলা দৰি।
বদতি বিদুৰ বাপ গুৰু কৃপাময় তজু বাক্য খৰ্গে মোৰ চেদিল সংশয়। হে গুৰুদেৱ, গুৰু কৃপাময়, তোমাৰ কৃপাৰ জয়তে মোৰ সমস্ত সংশয় তুমি ছেদ কৰিলা তোমাৰ পৰম অমৃতময় বাণীৰে। কৈছে যে তজু বাক্যে খৰ্গে মোৰ ছেদিল সংশয়। আৰু কৈছে অহুময়ী লভিলো দুৰ্লভ কিনো ৰংগ কত পুণ্য বোলে আহি পাইলো তজু সংগ। তোমাৰো সদিশ যিটো ভাগৱত ছয় তাৰক হেবিলে কৃষ্ণে পদে ৰতি হয়। হে ঋষিবৰ, হে গুৰুদেৱ, হে বান্ধৱ, মোৰ কত পুণ্যৰ বলত আহি তোমাৰ সান্নিধ্য পালোঁ। আৰু তুমি মোৰ গুৰু সদৃশ তোমাৰ কৃপাৰ জৰিয়তে মোৰ মনৰ সমস্ত সংশয় তুমি দূৰ কৰি দিলা। আৰু বহু পুণ্যৰ ফলতহে এনেহেন এজন মহা সন্তৰ সংগ লগ পাবলৈ সাধ্য হয় বা সক্ষম হয়। আৰু ময়ো ঠিক তেনেকৈ সমস্ত মনুষ্যৰ দুৰ্লভ সংগ, সাধুৰ সংগ, তেনে সাধুৰ সংগ লগ পালোঁ মোৰ পুণ্যৰ বলত। আৰু যাক লগ পাই মই সমস্ত ভাগৱতৰ তত্ত্ব বা ভাগৱতৰ মহত্বৰ কথা উপলব্ধি কৰিবলৈ সক্ষম হ'লোঁ। আৰু এই ভাগৱতৰ কথা উপলব্ধি কৰি মোৰ ভগৱন্তৰ চৰণত ৰতি হৈছে, ভগৱন্তৰ প্ৰতি মোৰ শ্ৰদ্ধা বাঢ়িছে। আৰু ভগৱন্তৰ ভক্তিয়ে যাতে মোৰ মনত থকা কলুষিতা মলবিলাক দূৰ কৰিছে। কৈছে তোমাৰো সদিশ যিটো ভাগৱত ছয় তাৰক হেবিলে কৃষ্ণে পদে ৰতি হয়। আৰু কি হৈছে, আৰু কি মোৰ আগবাঢ়িছে, মহাপ্ৰেমোৎসৱ আহি মিলিল অপাৰ বিনাশয় সংসাৰৰ যতে কণিকা। হেন সাধু সেৱা তাৱে দুৰ্লভ সদায় যাৱে কৃপা নকৰন্ত প্ৰভু যদুৰাই। হে গুৰুদেৱ, যেতিয়ালৈকে সাধুৰ সংগৰ কৃপা নহয়, যেতিয়ালৈকে প্ৰভু ভগৱন্তৰ কৃপা নহয়, তেতিয়ালৈকে ভগৱন্তক ভজিবলৈ সক্ষম নহয়। মোৰ সেইকাৰণে মোৰ মহাপ্ৰেম আহিছে, আনন্দ আহিছে অপাৰ। অৰ্থাৎ এই সংসাৰত যিমান নিকাৰ ভুঞ্জি থাকিব লগা হৈছে, ভগৱন্তৰ নামেৰে যে সমস্ত নিকাৰ বিকাৰ নাশ কৰিব পাৰে। আৰু এই যে বিকাৰবিলাক সাধুৰ সংগতে যে শেষ হয়, এয়াও ভগৱন্তৰ এক বিন্দু কৃপা। আৰু এক বিন্দু কৃপা মোৰ শিৰত পৰাৰ কাৰণে হয়তো আপোনাৰ নিচিনা এজন সন্তৰ সংগ পাবলৈ মই সক্ষম হৈছোঁ। হে গুৰুদেৱ, প্ৰভুসকল, আমি এইখিনিতে এটা কথা উপলব্ধি কৰিব পাৰোঁ। নিগুণবাদী শুকদেৱক পৰীক্ষিত ৰাজনে দুটা প্ৰশ্ন কৰিছিল। এটা হ'ল যে জীৱৰ সদ্গতি কেনেকৈ হয়, আৰু এটা কৈছিল যে মৃত্যুমুখী লোকে কি কৰা উচিত। নিগুণবাদী শুকদেৱে পৰীক্ষিত ৰাজনৰ প্ৰশ্নৰ উত্তৰত কৈছিল যে হে ৰাজন, যে জীৱৰ যদি সদ্গতি কৰিব লগা হয় বা সদ্গতি প্ৰাপ্তিৰ কাৰণে যদি আশা কৰা হয়, তেন্তে সাধুৰ সংগত শ্ৰৱণ কীৰ্তন কৰিব লাগে। আৰু যদি মৃত্যুমুখী লোকে কি কৰা উচিত, মৃত্যুমুখী লোকে ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰি ধন্য হ'ব পাৰে। এনেকৈ দুটা কথা ক'লে। আৰু সেই দুটাৰ মাজেদি আমি উপলব্ধি কৰিব লাগিব যে আমি বৰ্তমান সময়ত অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে যি ভাগৱত অনুষ্ঠান হৈ আছে, এই ভাগৱত অনুষ্ঠানবিলাক দুটা বিভাগত ভাগ কৰা হৈছে। এটা হ'ল জ্ঞান ভাগৱত, এটা হ'ল শ্ৰৱণ ভাগৱত। পৰীক্ষিতক যি ভাগৱত কোৱা হৈছিল সেয়া জ্ঞান ভাগৱত, কাৰণ পৰীক্ষিতে নিগুণবাদী শুকদেৱৰ পৰা জীৱ কেনেকৈ তৰিব পাৰি বা জীৱ তৰণৰ উপায় বা মিয়মান্যাস্য লোকে কি কৰা উচিত, এনেধৰণৰ কথা তেওঁ জ্ঞান লভিছিল। আৰু জ্ঞানৰ মাধ্যমেদি তেওঁ জীৱৰ সদ্গতিৰ পথটো বিচাৰি লৈছিল। আৰু আমি সেই নিগুণবাদী শুকদেৱে কৈ যোৱা পৰীক্ষিতক সমস্ত ভাগৱতৰ কথা আজি মৰ্ত্যত ৰৈ গ'ল। আৰু হয়তো যদি নিগুণবাদী শুকদেৱৰ
পদ্মমুখৰ পৰা যদি নিগৰিত নহ'লহেঁতেন বৈকুণ্ঠৰ কল্পতৰ ভাগৱত শাস্ত্ৰভাগী হয়তো আজি আপুনি বা মই এনেহেন মহাকল্পতৰ ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰি ধন্য হ'ব নোৱাৰিলোহেঁতেন। গতিকে এইখিনিতে আমি সেই নিৰুণবাদী শুকদেৱক শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। সেয়েহে গুৰুসকল কৃপাময়, গুৰুসকলৰ জৰিয়তে সমস্ত জীৱাবিলাক বা সংসাৰত তৰিব পৰা ব্যৱস্থা হৈ যায়। এইখিনিতে আমি পাতি আছিলোঁ যে জ্ঞান ভাগৱত আৰু শ্ৰৱণ ভাগৱত। আমি যিমানবিলাক ভাগৱত অনুষ্ঠান পাতোঁ এয়া হ'ল শ্ৰৱণ ভাগৱত। এই শ্ৰৱণ ভাগৱতৰ মাধ্যমেদি আমাৰ দুটা কাৰ্য সাধন হয়। এটা হ'ল সাধ্য ভক্তি, এটা হ'ল সাধন ভক্তি। শ্ৰৱণ ভাগৱতৰ মাধ্যমেদি যেতিয়া সাধুৰ সংগ প্ৰাপ্তি হয় আৰু এই সাধুৰ সংগ প্ৰাপ্তি হোৱাৰ লগে লগে মুখ্য পদ পাব পৰা ব্যৱস্থা আহে। ভাগৱতৰ মাধ্যমেদি বা ভাগৱত শ্ৰৱণৰ মাধ্যমেদি কেনেকৈ জীৱনশৈলী আগবঢ়াই লৈ যাব পৰা হয়, কেনেকৈ ভগৱন্তৰ চৰণত আমি শ্ৰদ্ধা ভক্তিৰে সমস্তখিনি সমৰ্পিত কৰিব পাৰি, এই কথাখিনি যদি ভাগৱত শ্ৰৱণ নকৰোঁ তেন্তে আমাৰ উপলব্ধি নহ'ব। আৰু এই ভাগৱত শ্ৰৱণ কৰাৰ লগে লগে আমাৰ সাধুৰ সংগ প্ৰাপ্তি হয়। সাধু সংগ মানে যিজন লোকে ৰাতিপুৱাৰ পৰা গধূলিলৈকে সৰ্বদা ভগৱন্তৰ গুণ নামেৰে ৰঞ্জিত হৈ থাকে, সেই ভকতজনকে সাধু বুলি কোৱা হৈছে। আৰু এই ভকত বা এই সাধু সংগক যেতিয়ালৈকে প্ৰাপ্তি নহয়, সাধুৰ পদ্মমুখৰ দ্বাৰা সমস্ত কথা শ্ৰৱণ কৰি মনৰ কলুষিতা দূৰ কৰিব পাৰি, অৰ্থাৎ সংশয় দূৰ কৰিব পাৰি। যেনেকৈ আজি বিদুৰ মহামহন্তই মৈত্ৰেয় ঋষিৰ পৰা সমস্ত কথা শ্ৰৱণ কৰি তেওঁ মনৰ সংশয় দূৰ হৈছে আৰু তেওঁ প্ৰেম উৎসৱ হৈছে আৰু অপাৰ আনন্দ আহিছে। গতিকে আমাৰ বৰ্তমান সময়ত অনুষ্ঠিত হৈ থকা এই শ্ৰৱণ ভাগৱতৰ মাধ্যমেদি আমাৰ জীৱনলৈ সৎসংগ প্ৰাপ্তি হয়। আৰু সৎসংগক সেৱা কৰিলে বা সৎসংগক মুখেদি আমি অমৃতময় বাণী শ্ৰৱণ কৰিলে আমাৰ জীৱন ধন্য হৈ যায়। যেতিয়া প্ৰভু ভগৱন্ত বৈকুণ্ঠপৰায়ণ হৈছিল, উদ্ধৱ মহামন্ত্ৰক কৈছিল যে চাৰি পুৰুষাৰ্থ সাধন কৰিবলৈ হ'লে যি চাৰি পুৰুষাৰ্থৰ কথা কৈছে, ধৰ্ম অৰ্থ কাম মোক্ষ। প্ৰথমতে ধৰ্মক ৰক্ষা কৰিব লাগিব। আৰু এই ধৰ্ম হ'ল সঁচা ধৰ্ম কৰিব লাগিব। সঁচা ধৰ্ম কি, মিছা ধৰ্ম কি আমি উপলব্ধি কৰিব লাগিব। সঁচা ধৰ্মত আমাৰ দুটা মাৰ্গদৰ্শন হৈ থাকে, এক হ'ল সাধ্য ভক্তি আৰু এটা হ'ল সাধন ভক্তি। আৰু এই সাধ্য ভক্তি আৰু সাধন ভক্তিৰ কথা উদ্ধৱ মহামহন্তই বুজিব নোৱাৰি প্ৰভু ভগৱন্তক বাৰে বাৰে সুধিছিল, হে গুৰুদেৱ, হে মোৰ সখা, হে মোৰ বান্ধৱ, হে মোৰ পৰম অগতিৰ গতি, কোৱাচোন যে সাধ্য ভক্তি আৰু সাধন ভক্তিৰ মাজত পাৰ্থক্য কি? তেতিয়া প্ৰভু ভগৱন্তই উদ্ধৱ মহামহন্তক কৈছিল, হে মোৰ সখা, বৰ্তমান মই জগতত আছোঁ আৰু এই জগতত থাকি মই যিমানখিনি কল্যাণ সাধন কৰি আছোঁ, যিজন লোকে মোক চিনি পাই মোৰ চৰণত সমৰ্পিত হৈছে আৰু তেওঁ এই সমৰ্পিত হ'বলৈ যাওঁতে মোক দৰ্শন কৰি যি তেওঁ পুণ্য আৰ্জন হৈছে বা মুখ্যপদ গ্ৰহণ কৰিছে, এয়া হ'ল সাধ্য ভক্তি। অৰ্থাৎ তেওঁলোকৰ বিনা কষ্টৰ মাধ্যমেদি মোক দৰ্শন কৰি তেওঁ জীৱৰ গতি হৈছে, অৰ্থাৎ সাধ্য হৈছে। আৰু যেতিয়া মই বৈকুণ্ঠপৰায়ণ হৈ যাম, যেতিয়া মই গতি কৰিম, তেতিয়া মই ভাগৱতত প্ৰৱেশ কৰিম আৰু এই ভাগৱতৰ ভক্তিৰ মাজেদি মোক সমস্ত লোকে অনুভৱ কৰিব পাৰিব, উপলব্ধি কৰিব পাৰিব, অৰ্থাৎ সাধনা কৰিব লাগিব। এতিয়া ভাগৱতত যে মই থাকিম, মোৰ বাক্য বা মোৰ ভাৱ ভাগৱতত সন্নিৱিষ্ট হৈ থাকিব, এই কথাখিনি সাধনাৰ মাধ্যমেদিহে কোনো এজন লোকে মোক উপলব্ধি কৰিব পাৰিব। গতিকে সাধ্য ভক্তিটো সহজ আৰু সাধন ভক্তিটো জটিল। সাধন ভক্তি কৰিবৰ কাৰণে তেওঁ ভাগৱত সাধনাৰ প্ৰয়োজন হ'ব আৰু সাধনাৰ মাধ্যমেদি তেওঁ উপলব্ধি কৰিব পাৰিব। গতিকে এই সাধ্য আৰু সাধন ভক্তিৰ মাজেদি আমাৰ ভাগৱত দৰ্শন, ভাগৱত শ্ৰৱণ ব্যৱস্থাপনা হৈ থাকে আৰু এই ভাগৱতৰ মাধ্যমেদি আমি সাধু সংগ প্ৰাপ্তি হয়। হে ৰাম কৃষ্ণৰ কৃপাত যেবে ভৈল সাধু সংগ,
তেবে হৰি কথা শুনে কৰি মহাৰংগ তাত পাছে গোবিন্দত মিলে প্ৰেমৰতি তেবে কীট হৈয়া এৰাৱে দুগতি যেতিয়ালৈকে কৃষ্ণৰ কৃপা নহয় তেতিয়ালৈকে সাধুৰ সংগ প্ৰাপ্তি নহয় আৰু সাধুৰ সংগ প্ৰাপ্তি হোৱাৰ লগে লগে মনত আনন্দ আহিব সাধুৰ সংগত হৰি কথা শ্ৰৱণ কৰি পৰম আহ্লাদিত হ'ব আৰু তেওঁ কৃত হৈ তেওঁ দুৰ্গতি নাশ হ'ব প্ৰভুসকল জীৱনত দুখ অহাটো ডাঙৰ কথা নহয় যন্ত্ৰণা অহাটো ডাঙৰ কথা নহয় কিন্তু দুৰ্গতিটো অত্যন্ত বেয়া যন্ত্ৰণা হওক দুখ আহক কিন্তু দুৰ্গতি নাহক আপুনি যোৱা যিটো ৰাস্তা সেই ৰাস্তাটোত কিবা এটা কাৰণত বিষয়ত পৰি আপুনি দুখ যন্ত্ৰণা পাব পাৰে কিন্তু আপোনাৰ পথটো গতি কিন্তু যেতিয়া আপুনি প্ৰকৃত পথৰ পৰা বিচলিত হৈ দুৰ্গতি পথত গতি কৰিব তেতিয়াহ'লে কোনো কালতেই আপুনি উভতি আহিব নোৱাৰিব আপোনাৰ সৎগতি ৰাস্তাত কেতিয়াবা আপোনাৰ কৰ্মৰ বাসনাৰ মাধ্যমেদি আপুনি হয়তো দুখ কষ্ট পাব পাৰে আৰু সেই দুখ কষ্ট এদিন উৰ পৰিব কিন্তু আপোনাৰ গতিটো যদি দুৰ্গতি হয় অৰ্থাৎ বেয়া গতি হয় তেতিয়াহ'লে সেই বেয়া গতিৰ পৰা আপুনি কেতিয়াও উলটি আহিব নোৱাৰে গতিকে সাধুৰ সংগত শ্ৰৱণ কীৰ্তন কৰিলে মানুহৰ দুৰ্গতিৰ পৰা ৰক্ষা পাব পাৰি অৰ্থাৎ বেয়া পথৰ পৰা ৰক্ষা পাব পাৰি এই কথাটো আজি খুব সুন্দৰভাৱে আমাক ইয়াত উপস্থাপন কৰিছে যে তাত পাছে গোবিন্দত মিলে প্ৰেমৰ ৰতি তেবে কীট হৈয়া এৰাৱে দুৰ্গতি অৰ্থাৎ দুৰ্গতি এৰ খাই যায়